এনেকৈ মই সদায় থাকিব নোৱাৰি নহয় বৰষুণ দিয়ে বতাহ আহে ধুমুহা গছৰ তলত থাকিব নোৱাৰি মানুহৰ বাৰান্দালৈ যাওঁ বাৰান্দাৰ পৰা মানুহে থাকিবলৈ নিদিয়ে আকৌ মানুহৰ ঘৰ কাম বন বিচাৰি যাওঁ কাম বন কৰি আহিলেও থাকিবলৈ নিদিয়ে মানুহজনে মানুহ হ'ল পগলা মানুহ দেখি সদায় অশান্তি 4টা ল'ৰাৰ ভিতৰত 2টা ল'ৰা পঢ়িবলৈ দিছোঁ এটা ল'ৰা এই ঘৰত আছে কাম বন একো নাই আছে আৰু খাইছে আজি আপোনালোকক এগৰাকী বাইদেউক দেখুৱাব বিচাৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে এইগৰাকী হ'ল সেইগৰাকী বাইদেউ আচলতে এই বাইদেউগৰাকীক মই এইটো কাৰণে আপোনালোকক দেখাইছোঁ হয়তো আপোনালোকে এই বাইদেউগৰাকী ভাগৰ যোনটো জীৱন কাহিনী কেনেকৈ আচলতে জীৱন সংগ্ৰাম কৰি জীয়াই আছে হয়তো আপোনালোকে এই বাইদেউগৰাকীৰ যোনটো জীৱন কাহিনী যোনটো সংগ্ৰাম এই সংগ্ৰামৰ কাহিনীটো শুনিলে আপোনালোকে কান্দি যাব আপোনালোকৰ দুগালে দুধাৰি চকুলো বৈ আহিব তো এতিয়াই এই বাইদেউগৰাকীয়ে নিজ মুখেই ক'ব আচলতে এই বাইদেউগৰাকীয়ে কিমান কষ্টৰে জীয়াই আছে আপোনালোকে দেখিবলৈ পাইছে বাইদেউ হেৰি কি কয় আপুনি যেন যিহেতুকে এই ৰাস্তাত যেন মানে ঘূৰি ফুৰে যেন ধৰি লওক আচলতে ক'লৈ যায়নো মই যাওঁ কাম কৰিবলৈ মমাহঁতৰ পথাৰৰ পৰা আহোঁ আহি আকৌ শান্তি নাই গছৰ তলতে শুই থাকোঁ গছৰ তলতে থাকি মানুহটোৱে পিটিবলৈ বিচাৰে কাটিবলৈ বিচাৰে ল'ৰা ছোৱালী সদায় থৈ পেলাই নি ওলাই যাবলৈ কৈ থাকে ওলাই ল'ৰাজনী থৈ নাযাওঁ ল'ৰাজনী বেছি দিব আগত এজনী দি থৈছে যে এতিয়া বেছি দিব সেইকাৰণে মই থৈ নাযাওঁ মই এতিয়া ৰাস্তাই ওলাই যাওঁ মানুহটোৱে অনবৰত কাটিবলৈহে বিচাৰে মাৰিবলৈকে বিচাৰে কেলৈ কাটিবলৈ বিচাৰে ক'ব না কি কাৰণে কাটিবলৈ বিচাৰে ঘৰত থাকিবলৈ নিদিয়ে কাটিম চাটিম কৈ থাকিলে মানে থাকিব নোৱাৰি নহয় পটককৈ কাটি দিব পগলা মানুহ হয় বাৰু এইটো কথা তো আপোনালোকে শুনিলেই নিজ মুখে গৈছে ঘৰত থাকিব নোৱাৰে বোলে নিজৰ হাজবেণ্ডে কাটিবলৈ বোলে এইষাৰ কথা কিন্তু মই কোৱা কথা নহয় এই বাইদেউগৰাকী নিজ মুখে গৈছে আপোনালোকে শুনিলেই মই এই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ নাৰী আচলতে নাৰী সুৰক্ষিত সঁচাকৈ নহয় নেকি নিজৰ মাকৰ ঘৰৰ পৰা আহি অন্য এখন ঘৰলৈ বিয়া পাতিলে নিজৰ হাজবেণ্ডো আছে আৰু লগতে ল'ৰা ছোৱালীও আছে কি কয় ল'ৰা ছোৱালী কিমান আছে ঘৰত 4টা 2টা পঢ়িবলৈ দি থৈছোঁ এটা ঘৰতে কাম কৰি থাকে সেইটো থৈয়ে আহিলোঁ সৰুটোহে লৈ ওলাই আহিছোঁ সৰুটো লৈ বাৰান্দাত থাকোঁ ৰাস্তাত থাকোঁ হাজিৰালৈ যাওঁ ঘৰ দুৱাৰ মোচা কোচা কাপোৰ কানি ধোৱা খোৱা বোৱা খাবলৈ নাই থাকিবলৈ নাই শান্তি নাই সদায় ল'ৰা থৈ ওলাই যাবলৈ কয় ল'ৰা থৈ নাযাওঁ তাৰমানে বেছি দিব ল'ৰা ঘৰটো কোন ধৰকচোন আপোনালোকৰ এই তৰাণীতে আছে পাহাৰ কাষত কি কয় কাৰ ওচৰত বাৰু কৃষ্ণ মেল হয় নাই কৃষ্ণ মেললৈ গ'লে দেখিব পথাৰ মাজত ঘৰ জুপুহি ঘৰ এটা আচ্ছা তো আপোনালোকক মই এই বাইদেউগৰাকী আৰু লগতে কণমানি সন্তানটি আছে দেখাইছোঁ আৰু আপোনালোকক এটা দেখাব বিচাৰিছোঁ আপোনালোকে চাওকচোন আপোনালোকে দুখ লাগিব এই কণমানি সন্তানটি ভোগৰ যি খৰ হৈছে বোলা এইডোখৰ ডিঙিডোখৰ আপোনালোকে চাওক হয়তো আপোনালোকে দেখিছে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ এই কণমানি ভণ্টিজনী ভোগৰ খৰ হৈ আছে আমাৰ যদি অলপমান যদি কিবা গাত কিবা খজুলি ওলায় বা কিবা হয় আমি ডাঙৰ মানুহেই ঠাহনি নাপাওঁ কিমান খজুৱাই থাকে কিমান অশান্তিত মানে লাগি থাকে কিন্তু এই কণমানিটি ভোগ আপোনালোকে চাওক এই কণমানিটি ভোগ ডিঙিত এডোখৰ অতডোখৰ খৰ খজুলি লৈ আছে কি কয় এই চিকিৎসা নাই কৰা নেকি বাৰু মলম এটা সানিছিলোঁ মলম সানিয়ে ভাল নাই হোৱা গোটেই ভেটভিটা দিছে এতিয়া ভাল নাই হোৱা ন আচলতে চিকিৎসাৰ কথা ক'ব লওঁতে এনেকুৱা ধৰণৰ কথা হাতত পইচাই নাই আচলতে কেনেকৈনো ডক্টৰৰ ওচৰত দেখাব বা কেনেকৈনো চিকিৎসা কৰিব তেনেকুৱা নহয় জানো পইচা পাতি নাই দুখীয়া মানুহ সদায় হাজিৰা কৰিব লাগে হাজিৰা কৰি সুখ শান্তি নাই থাকিবলৈ জেগা খাবলৈ শান্তি নাই এতিয়া বেমাৰ শান্তি নাই গোটেই আপোনালোকৰ হেৰি সেনে মাহঁত ক'তনো লক্ষীবাৰী এই হেৰি এই 10 মাইল খুটি পেলাই লক্ষীবাৰী হয় নাই আচ্ছা মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ এই ভিডিঅ'টো এই বাইদেউগৰাকী যোনটোৰ কষ্ট আচলতে যোনখিনি ত্যাগ ৰাস্তাই ঘাটে পদূলিয়ে
বিচৰণ কৰি ফুৰিবলগীয়া হৈছে নিজৰ হাজবেণ্ড থকাৰ পাছতো। কি কয় এই যেন ভিডিঅ'টো বনাই দিছোঁ দেই, কি কয় ঘৰত আকৌ বেছিকৈ অশান্তি হ'ব নেকি? অশান্তিটো সদায় কয়, এতিয়া অশান্তি কৰিলে অকণমান আঁতৰলৈ যাবগৈ লাগিব। কাটিবলৈ মাৰিবলৈ বিচাৰিলে কোনেনো বচাই থাকিব? মই মানে এই ভিডিঅ'টো এইটো কাৰণে বনাই দিছোঁ, কিজানি আপোনাক যাতে কোনোবাই সহায় কৰে নেকি। আচলতে মই সেইটো কাৰণে এই ভিডিঅ'টো বনাই দিছোঁ। ইমান কষ্টত আপুনি মই মানে দেখি থাকোঁতো আপুনি অহা যোৱা কৰি থাকে, এই কণমানিটো অন্যায় কৰিছে। কি পানী বেয়া লাগিছে নেকি ভণ্টি? যায়গৈ মানে ল'ৰাজনীও বৰ অকণমান অন্যায় কৰিছে, যায়গৈ বোলে। কিন্তু আপোনালোকক কৈ দিছোঁ, এই বাইদেউগৰাকীক যদি কোনোবাই যদি সহায় কৰিব যদি বিচাৰে, আপোনাৰ কিবা একাউণ্ট চেকাউণ্ট আছে নাই? পাছবুক আছে নাই? একোৱে নাই, অকল ভোটৰ আছে। একো নাই ন? মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ, বিকাশ বক্সা সোণোৱাল বুলি মোৰ ফেচবুকটো আছে। আপোনালোকে যদি কোনোবাই এই বাইদেউগৰাকীক যদি সহায় কৰিব বিচাৰে, আপোনালোকে এই বাইদেউগৰাকীক সহায় কৰিব পাৰিব। মোক মেছেজ কৰিব আৰু বাইদেউৰ লগত মই যোগাযোগ কৰাই দিম। আপোনালোকে মেছেজ কৰিব যদি সহায় কৰিবলৈ যদি আপোনালোকৰ যদি ইচ্ছা আছে। এতিয়া মোৰ এনেকুৱা লাগিছে বাইদেউগৰাকীক মই বহুত সহায় কৰিম বা কিবা কৰিম নিচিনা অনুভৱ হৈছে, কিন্তু মোৰেই আৰ্থিকটো ইমান এটা ভাল নহয়। আচলতে মই সহায় কৰিব পৰা অৱস্থাত নাই, আৰ্থিকটো বৰ এটা ভাল নহয়। মই আপোনালোকৰ ৰাইজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ, তো আপোনালোকে দেখিবলৈ পাইছে। চাওক, এই একো নহয়, বাইদেউগৰাকীয়ে এনেদৰেই নিতৌ ৰাস্তাই পদূলিয়ে অহা যোৱা কৰি থাকে। এই ৰাস্তাটোৱেদি কাৰোবাৰ ঘৰত কামৰ সন্ধানত গৈ ফুৰে। আপোনালোকে চাওক কিমান দুখৰ কথা। ইয়াত কি আছে? ইয়াত কিতাপৰ বেগ, কাপোৰ কানি এনেকৈ মানে ধৰি লওক লৈ ফুৰিবলগীয়া হয়, মানে য'তে ৰাতি হয় ত'তে কাটিয়া। এতিয়া তোমালোকৰ ঘৰত দিলা যেনিবা যিকোনো এটা আজিৰ দিনত পিছত নিম থক যাম। তো আপুনি এতিয়া হেৰি কি কয়, এই এটা ভিডিঅ'টো ছ'চিয়েল মিডিয়াত এৰিম দেই। এতিয়া হাজাৰ হাজাৰ লাখ লাখ মানুহে চাব। আপোনাৰ যোনখিনি কষ্টখিনি কথা কওক, আৰু লগতে অসমবাসী ৰাইজক কওক যেন আপুনি অকণমান সহায় অলপ বিচাৰি আমাৰ নিজৰ মুখে কৈ দিয়ক। এতিয়া ক'বলৈ হ'লে মই এতিয়া সহায় কৰিলে মই বহুত ভাল পাওঁ। এনেকৈ মই সদায় থাকিব নোৱাৰি নহয়। বৰষুণ দিয়ে, বতাহ আহে, ধুমুহা, গছৰ তলত থাকিব নোৱাৰি। মানুহৰ বাৰান্দালৈ যাওঁ, বাৰান্দাৰ পৰাও মানুহে থাকিবলৈ নিদিয়ে। আকৌ মানুহৰ ঘৰ কাম বন বিচাৰি যাওঁ, কাম বন কৰি আহিলেও থাকিবলৈ নিদিয়ে মানুহজনে। মানুহ হ'ল পগলা মানুহ দেখি সদায় অশান্তি। 4টা ল'ৰাৰ ভিতৰত 2টা ল'ৰা পঢ়িবলৈ দিছোঁ, এটা ল'ৰা সেই ঘৰত আছে, কাম বন একো নাই, আছে আৰু খাইছে। হ'লেও আপোনাৰ যে ধৰি লওক য'তে ৰাতি ত'তে কাটি বুলি কৈছে, ধৰি লওক দেই, এতিয়া ৰাস্তা বদলি ঘূৰি এনে আপোনাৰ ভয় নালাগে নেকি বাৰু? কেলেনো ভয় নালাগে, টোপনিয়ে নধৰে। সেয়াহে আকৌ টোপনিয়ে নধৰে। এতিয়া অচিনাকি মানুহৰ কি ভালছে টোপনি যাবলৈ পাওঁ বুলি ভাবি জানি টোপনিয়ে নধৰে। ল'ৰা ছোৱালী হোৱা কৰি কোনোবা দিনা বহি থাকোঁ, টোপনি ধৰিব অচিনাকি মানুহত। এতিয়া সেই ঘৰ মৃণালৰ ঘৰ কিনো আমাৰ বোলে ঘৰৰ ন, ইমান বেগ ঘৰ মুচি দিওঁ যদি টকা পইচা নিদিওঁ, খাবলৈ দিব, পিন্ধিবলৈ কাপোৰ দুটামান দিব, কি দিব? সঁচাকৈ দেই। হয়তো হৃদয়বান যদি কোনো লোকে যদি এই ভিডিঅ'টো চাই আছে, আপোনালোকে মন কৰক, এনেই প্লেনিং কৰি বা কিবা কৰি এই ভিডিঅ'টো বনাইছে বুলি আপোনালোকে নাভাবিব। আচলতে বাইদেউগৰাকীৰ যোনটো দুখ আৰু কষ্ট, সেই দুখ আৰু কষ্টটো দেখিহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। আচলতে মানুহ কিমান কষ্টত জীয়াই থাকে, আমিতো কিমান বিন্দাছকৈ আছোঁ, ঘৰত আছোঁ, ধুনীয়াকৈ ভাত খাইছোঁ, ধুনীয়াকৈ বিন্দাছ আছোঁ। গৰম উঠিলে আমি ফেনৰ হাৱা লৈছোঁ, কিমান ধুনীয়াকৈ আমি ঘৰত আছোঁ। কিন্তু এই বাইদেউগৰাকীলৈ আপোনালোকে চাওক, ৰাস্তাত ঘূৰি ফুৰে, গৰমত তেনেদৰে ঘূৰি ফুৰে, য'তে ৰাতি ত'তে কাটি বুলি নিজ মুখে কৈছে। য'তে ৰাতি হ'ব ত'তে সেইফালে মহে দাহে তেনেদৰে ৰাস্তাত থাকিবলগীয়া হয়। মই আপোনালোকক অনুৰোধ কৰিছোঁ, এই বাইদেউগৰাকীক প্লিজ আপোনালোকে সহায় কৰক। হয়তো এই ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে হয়তো বহুতো নিগেটিভ কমেণ্টটো আহিব চাগে, আৰু মই যোনসকল লোকে নিগেটিভ কমেণ্ট কৰিব, মই সেইসকল লোকক এটাই কথা ক'ম, আচলতে নিগেটিভ কমেণ্ট যোনসকলে কৰিব, এই পৃথিৱীৰ সেইসকল আৱৰ্জনা। আচলতে আমি এনেকুৱা ধৰণৰ কিছুমান পইচা আমি খৰচ কৰোঁ দেই, যিহেতুকে আমি এনেকুৱা ধৰণৰ পইচা আমি খৰচ কৰোঁ যি আমি মানে বিভিন্ন ধৰণৰ কিবাকিবি খাই মেলি এনেকুৱা ধৰণৰ মানে বহুতো পইচা খৰচ কৰি দিওঁ। কিন্তু মানৱীয়তাৰ খাতিৰত আপোনালোকে
এই বাইদেউগৰাকী মুখলৈ চাই আৰু এই কণমানিটি মুখলৈ চাই আপোনালোকে অন্ততঃ সৰহকৈ দিব নালাগে, অন্ততঃ কিবা এটা সামান্য পৰিমাণে দি সহায় কৰক, নতুবা এই বাইদেউগৰাকীক ধুনীয়া এযোৰ কাপোৰকে কিনি দিয়ক। আৰু দেখিবলৈ পাইছে কণমানি ছোৱালীজনী যিহেতুকে এতিয়া পঢ়া বয়স, এতিয়া পখিলা খেদা বয়স, যি খেলা ধূলা কৰি থকা বয়স, এই বয়সত মাকৰ লগত এনেদৰে ৰাস্তাই ঘাটে পদূলিয়াই ঘূৰি থাকিবলগীয়া আছে। কিমান দুখৰ কথা। আচলতে এই ক্ষেত্ৰত যি আমাৰ চৰকাৰ আছে, যি চৰকাৰৰ এটা শ্লোগান আছে, বেটী পঢ়াও বেটী বচাও। আচলতে এইটো এনে ক'বৰ কাৰণেহে নেকি বাৰু? বেটী পঢ়াও বেটী বচাও, জ্বলন্ত উদাহৰণ আপোনালোকে দেখিবলৈ পাইছে। বেটী পঢ়াও বেটী বচাও। আপোনালোকে চাওক, এই বাইদেউগৰাকী ৰাস্তাই ঘাটে ঘূৰি ফুৰিবলগীয়া হৈছে, নিজৰ গিয়েক থকা অৱস্থাটো গিয়েকে অশান্তি কৰে। কিমান দুখ। আচলতে যোনসকল বিয়া পতা মানুহ আছে দেই, সেইসকলে গম পাব নিজৰ গিয়েকে বহুতো এনেকৈ অশান্তি কৰে। আপোনালোকে শুনিছেই, পংখী সন্দিকৈ আপোনালোকে চিনি পায়। আপোনালোকে কেনেকুৱা কাণ্ড হৈছিল, নিজৰ যি হাজবেণ্ডে এটা কাণ্ড কৰিছিল। নিউজত পোৱা মতে কথাখিনি কৈছোঁ আপোনালোকক, নিউজত পোৱা মতে আপোনালোকে যিহেতুকে নিউজটো গম পাইছিলে। কিন্তু এই বাইদেউগৰাকীক দেখি মোৰ এনে অনুভৱ হৈছে, ইমান বহুত দুখ লাগিছে। ৰাস্তাই ঘাটে বাইদেউগৰাকীৰ বয়সো বহুত বেছি নহয়, হয়তো ৰাস্তা পদূলিয়ে ঘূৰি থকা মেলা কষ্টৰ কাৰণে এনেকুৱা হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। কিন্তু আপোনালোকক মই অনুৰোধ কৰিছোঁ, এই বাইদেউগৰাকীক সহায় কৰক। আচলতে বাইদেউগৰাকী কোনো একাউণ্ট নম্বৰ বা একাউণ্ট নাই, আপোনালোকে মোক মেছেজ কৰিব। যদি আপোনালোকে সহায় কৰিব বিচাৰে, যদি মোক মেছেজ কৰিব, আৰু মেছেজ কৰিলে বাইদেউৰ লগত যোগাযোগ কৰি দিম। বাইদেউগৰাকীয়ে যি সহায় পাব, মই অনুৰোধ কৰিছোঁ। আপুনি শেষত আকৌ এবাৰ কৈ দিয়ক, যেন অসমবাসী ৰাইজক ছোৱালীজনীৰ কথা কওক। আপোনালোকে চাওক, ছোৱালীজনী খৰ হৈ আছে, চাওক আপোনালোকে, একদম দেখিয়ে বেয়া লাগিছে সঁচাকৈ দেই। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো যি চৰকাৰ আছে, চৰকাৰৰ যি বিষয়ববী আছে, যি ডাঙৰ ডাঙৰ মন্ত্ৰী MLA আছে, সেইসকলে যাতে এই ভিডিঅ'টো দৃষ্টিগোচৰ হয়, দেখাই দিয়ক যেন নিজৰ গিয়েক থকা পাছতো সন্তান লৈ ৰাজপথত বিচৰণ কৰি ফুৰিবলৈ গৈ আছে। ৰাতি হ'লে গছৰ তলত য'তে নহওক মানে ৰাতিটো কটাই দিবলগীয়া হয়। চিন্তা কৰক। মই অনুৰোধ কৰিছোঁ, আপোনালোকে সহায় কৰক, মোক মেছেজ কৰক। যিহেতুকে বাইদেউ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আপোনালোকে সহায় কৰিব বুলি মই অনুৰোধ কৰিলোঁ। আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে এই বাইদেউগৰাকী যোনটোৰ যি কণ্ডিশ্যনত জীয়াই আছে, যাতে এই কণ্ডিশ্যনটো দেখি হৃদয়খন যি আপোনালোকে হয়তো আপোনালোকৰ এতিয়াও দুখ লাগিছে, মই গম পাইছোঁ। কিন্তু এই বাইদেউগৰাকী যি দুখত ঘূৰি ফুৰিবলগীয়া হৈছে, আপোনালোকে এই বাইদেউগৰাকীক কিবা নহয় কিবা এটা দি সহায় কৰক। মোক মেছেজ কৰিব। যদি আমাৰ ঘৰৰ ওচৰত যদি কোনোবা হয়, ধৰি ওচৰলৈ আহি মানে বাইদেউ নিজ হাতে আপোনালোকে দি সহায় কৰিব পাৰিব। মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। বাইদেউগৰাকী মুখলৈ চাই আৰু এই কণমানি সন্তান দিলে চাই আপোনালোকে চাওক। এতিয়া একো নাজানে, ডিঙিত এটা খৰ লৈ আছে, কিন্তু এতিয়া একো নাজানে। এতিয়া যিহেতুকে পখিলা খেদা বয়স, আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ আছে, কিন্তু একো গমেই পোৱা নাই। এই কণমানিজনী ডাঙৰ হৈ আহিব, যিহেতুকে ছোৱালী হয়, কণমানিগৰাকী ডাঙৰ হৈ আহিব, আৰু ডাঙৰ হৈ অহাৰ লগে লগে এনে কেনেকুৱা এটা পৰিস্থিতি হ'ব বাৰু আপোনালোকে নিজে চিন্তা কৰকচোন বাৰু। কিমান এটা ডাঙৰ, ভাবিবলৈ গ'লে কিমান এটা দুখৰ কথা সঁচাকৈ দেই। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিলোঁ। কোনে কেনেকৈ কি পাৰে সহায় কৰক। বাইদেউৰ লগতো আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে, মই যোগাযোগ কৰাই দিম। আৰু মই শেষত এটা কথা কৰিব বিচাৰিছোঁ, যিটো এইটো ভিডিঅ'টো আপোনাক প্ৰস্তুত কৰি যি মানে ছ'চিয়েল মিডিয়াত দিম নহয়, কিবা অসুবিধা হ'ব জানো? একো নহয় ন? আপোনালোকে শুনিছেই, যিহেতুকে বাইদেউ নিজ মুখে কৈছে একো নহয় বুলি। আকৌ মানুহজনে ধৰি লওক কেনেবাকৈ ভিডিঅ'ত দেখিলে বেছিকৈ অশান্তি, মাৰপিট কিবা কিবি কৰিব নেকি? মাৰপিট মোক সদায় কয় বা নকৰে মাৰপিট। এনেকৈ হেৰি কৰিলে মাৰপিট কৰিব নোৱাৰে। কেলৈ সহায় পাইছে যে। কোনজন? মই মানুহজন বৰ ভাল নহয়, সেইকেইটা চিনি পোৱা নাই। এইফালে আহে নাই বাৰু? হেৰি আহে, এই প্ৰাঞ্জল যে 1 নম্বৰ। মই দেখিছোঁ না এতিয়া। প্ৰাঞ্জলহঁতৰ হেৰিহে, জেঠাইকৰ পিতেকহে। বাবুলা চন্দ্ৰহঁতক চিনি পোৱা? পাওঁ। সিহঁতক ককাই ভাই বাবুল চন্দ্ৰহঁতৰ হয় নাই? এটা পাচিহঁতৰ? হয়, পাচি ঘৰচতে। সেইটো পাচিহঁতৰ ককাই ভাই নেকি? নহয় নহয় ন? হেৰি যোগেন ভতিজাক। যোগেন মানে ধৰি লওক এইটো হেৰি পাহাৰ ওচৰতে কল বেচে, কল বেপাৰী। সেইটো হয় নাই? যোগেন ভতিজাক বৰ যে মাল খায়, পানী খায়। গম পাইছোঁ বাৰু। হ'লেও সেতিয়া কৈ আছে দেই, সেতিয়া ক'বলৈ হ'লে মইতো নেদেখিলে, মোৰ বদনাম দিছিলে বোলে সিহঁতৰ ঘৰ এযোৰ চেণ্ডেল মই নিদিছোঁগৈ বুলি। সিহঁতি
মইতো নিয়াই নাই সিহঁতি সন্মুখত দেখিছে কোন আহিছে কোন নাহা দেই তাৰপৰা সিহঁতি সুধিলে সেয়া পিটিলে সেইবোৰ এতিয়া মুখে দুখিছে দুখি মইতো নিয়াই নাই সিহঁতি কৈ দিলে কোন আহিছে কোন নাই ন তোমালোকৰ ঘৰতে যদি আজি এটা মই বস্তু দাঙিলে যে মইহে আহিছোঁ কোন আহিছে কথাষাৰ ওলাই পৰিলে কেইদিন ভাৰি থ'ম লুকুৱাই থ'ম এদিন ধৰা পৰিব নহয় ঠিক আছে হ'ব দিয়ক মই ভিডিঅ'টো বনাই দিছোঁ বাৰু ধৰি লওক অসমবাসী ৰাইজে দেখিব কোনে কেনেকৈ কি সহায় কৰে কিছু লোকে কৰিব তাৰপিছত আপোনাৰতো এইফালে অহা যোৱা কৰি থাকে যদি কোনোবাই কিবা কিবি দিয়ে যদি তেতিয়া আপোনাক হেৰি কৰি দিম বাৰু দেই আৰু মই অসমবাসী ৰাইজকো জনাইছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব বুলি মই আশা কৰিলোঁ বাইদেউগৰাকী দেখিছে আপোনালোকে কিমান কষ্টত ৰাস্তা পদূলি ঘূৰি ফুৰিবলগীয়া হয় হয়তো এতিয়া মই ভিডিঅ'টো বনাই দিছোঁ ধৰি লওক আপোনালোকেতো গম পায়ে গাঁৱত কেনেকুৱা আৰু কিন্তু হ'লেও বাইদেউগৰাকী মুখখনলৈ চাই ভিডিঅ'টো বনাই দিছোঁ আপোনালোকে প্লিজ অনুৰোধ কৰিছোঁ কিবা সহায় কৰক ধন্যবাদ